ভুল হৈছে জীবনটোৱে বাৰে বাৰেতো কৈছিলে জিন্স পিন্ধাটো ইমান ডাঙৰ কথা নহয়। তাৰ আগত 5জনে জিন্স পিন্ধি গ'ল, তাৰ মোৰ বেণ্ডটোৰ গোটেইকেইটা জিন্স পিন্ধি তেতিয়াৰ পৰা বজাইছে, কোনো কুৱেশ্যন নাই। যি তেওঁ উঠিলে ষ্টেজত তেওঁ মাথাটো ঘূৰাই গ'ল। তাৰমানে অকণমান কৰিমেই বিশ্বাস কেতিয়া হ'ব কৰা হৈছিল আমি মোক লাগে চানমাৰি কমিটি ইমান গোটেই মানে মদ কিয় খাই আছে? ভাল মানুহকেইটা বেয়া কথা নকৰিছে, যিকেইটা আপোনালোকে নাই খোৱা সেইকেইটা এতিয়া শাৰীতে পৰিল ন। 3জন মানুহ মদ আহি মোক ষ্টেজত উঠাই দিলে, মোক নমাবলৈ মাইক্ৰফোন অফ কৰা হৈ গ'ল। কি চিষ্টেম এইবোৰ? মই আগতে নাই পোৱা এইবিলাক। আমি আৰ্টিষ্ট মানুহ হয়, ইনচেণ্ট হয়, গান ইনচেণ্ট নহ'লে গাব নোৱাৰোঁ। বহুত কষ্ট কৰি উঠিছে ন, এই সৰুৰ পৰা গান গাই ইনচেণ্ট নহ'লে গান গাব নোৱাৰোঁ। এইবিলাক ধেমালি নকৰিব আমাৰ লগত। বাকী একো বস্তু লোৱা নাই, মই এই গামোচাখন নিজৰ কাৰণে লৈছোঁ, বাকী একো বস্তু নালাগে আপোনাক। 2জন মানে মাতিবা, 2জন মানে এইটো কৰিবা। তোমালোকে কৰিছা কি এইবোৰ? এতিয়া সীমান্ত ঠাকুৰীয়াক বিচাৰি আছো, আমি গোটেই ৰাইজে বিচাৰি আছো যাতে ৰাজহুৱাকে ক্ষমা এটা খোজে। তেওঁ নাই, কিন্তু পলালে। এতিয়া তেওঁ নাই। বাকী কমিটিখিনি কোনোবা ভালো আছে দেই, তেওঁলোকে কৈছে যে আমি অন বিহেভ অফ হেৰি আৰু চানমাৰি বিহু কমিটি তেওঁ কৈছে এইবিলাক ভাল মানুহ কমিটিৰ, কিন্তু তেওঁ নিশ্চয় ভাল হ'ব পাৰে। এতিয়া মদ্যপান কৰি পেলাই তেওঁ গম নাপায় চাগে, হোচতে নাই। এইটো কাম কৰিব নালাগে ন। আমি অপমানিত হৈছোঁ মুঠৰ এই চানমাৰি বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছোঁ, এয়া ইমান অপমান কৰিছে।